নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰে কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান আমাৰ আছাম ট্ৰিবিউন বা এটা হিন্দু নিউজ পেপাৰৰ পৰাও লৈছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম টপিকটো হৈছে আলি আই লৃগাং। আৰু আমি সকলোৱে জানো ইয়াক কোনে পালন কৰে? মিচিং কমিউনিটিজ পিপল অফ আছাম, মানে অসমৰ মিচিংসকলে ইয়াক এই আলি আই লৃগাং উৎসৱটো পালন কৰে। আৰু এই আলি আই লৃগাং উৎসৱটো কেতিয়া পালন কৰা হয়? দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ দ্য আছামিজ মান্থ ফাগুন। ফাগুন মাহৰ প্ৰথমটো যিটো বুধবাৰ, এই বুধবাৰৰ দিনটোত এই আলি আই লৃগাং উৎসৱটো পালন কৰা হয়। আৰু যদি সোধা হয় এই আলি আই লৃগাং উৎসৱটো কাৰ লগত জড়িত? ই এগ্ৰিকালচাৰ বা খেতিৰ লগত জড়িত। আৰু এই আলি আই লৃগাং শব্দটো আমি অৰ্থটো চাওঁ আহক। আলি মিনছ চিডছ বা বীজ, আই মিনছ ফ্ৰুইট বা ফল, আৰু লৃগাং মিনছ ছয়িং মানে ৰোৱা বা ৰোপণ কৰা। তো এই অৰ্থটো মানে ফাৰ্ষ্ট ছয়িং অফ ৰুটছ এণ্ড ফ্ৰুইটছ, মানে ফল বা যিকোনো বীজক প্ৰথমতে ৰোৱা, এই সময়ছোৱাকে আলি আই লৃগাং বুলি কোৱা হয়। আৰু তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট, অসমৰ কাজি নেমুক আমাৰ অসমৰ ষ্টেট ফ্ৰুইট অফ আছাম বা অসমৰ ৰাজ্যিক ফল হিচাপে ইয়াক ঘোষণা কৰা হৈছে। আৰু ইয়াক অসমৰ পৰা GI টেগো প্ৰদান কৰা হৈছে কাজি নেমুক। মুখ্যমন্ত্ৰীৰ নিযুত মইনা স্কিম। এই স্কিমটোত কি আছে চাওঁ আহক। Only unmarried girl will be eligible for benefits under the scheme and they will have to study in a government institution. মানে কেৱল অবিবাহিত ছোৱালীসকলেহে এই স্কিমটোৰ কাৰণে এলিজিবল হয়, মানে যোগ্য হয়। তো তেওঁলোকে কিহৰ কাৰণে যোগ্য? দে উইল হেভ টু ষ্টাডি ইন এ গভৰ্ণমেণ্ট ৰান স্কুল, মানে যিকোনো চৰকাৰী স্কুলত তেওঁলোকে পঢ়িবৰ কাৰণে এই স্কিমটো আছে। আৰু ইয়াৰ বাবে চৰকাৰে কিমান ফাণ্ড দিছে? 240 কৰোৰ। The main objectives: 10 lakhs girls will get financial grants to admission in higher education. মানে এই মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ মুখ্য উদ্দেশ্যটো কি ইয়াৰ? যে আমাৰ ৰাজ্যত থকা 10 লাখ অবিবাহিত ছোৱালীক ফাইনেন্সিয়েল গ্ৰাণ্ট, মানে ওৱান টাইম ফাইনেন্সিয়েল গ্ৰাণ্ট দিব। তো কিহৰ কাৰণে? হায়াৰ এডুকেশ্যনৰ এডমিশ্যনৰ কাৰণে। আৰু এই আঁচনিটোত কি কি আছে চাওঁ আহক। ₹10,000 will be given to each girl student who join class 9. যিসকল ছোৱালী ক্লাছ 9ত তেওঁলোকে এডমিশ্যন ল'ব, তেওঁলোকক 10,000 টকাকৈ দিয়া হ'ব এডমিশ্যনৰ সময়ত। আৰু ₹12,500 will be paid for each girl student who will join গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰ। আৰু যিসকলে গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়েৰত বা ফাৰ্ষ্ট ছেমিষ্টাৰত, তেওঁলোকক 12,500 টকাকৈ দিয়া হ'ব। এণ্ড ₹50,000 will be paid each girl for doing post graduation. আৰু যিসকল ছোৱালীয়ে মাষ্টাৰ্ছ কৰিব, আনমেৰিড ছোৱালীয়ে, তেওঁলোকক কিমানকৈ দিব? 15,000কৈ দিব এডমিশ্যনৰ সময়ত। তো এইখন ইয়াতে লিখা হৈ আছে আটাইখিনি কথা। 10 lakhs girls নিযুত মইনা to be given financial grants as admission incentive to higher secondary, graduation and PG education. আৰু টোটেল কিমান ফাণ্ড দিছে? 240 কৰোৰ। এইটো মনত ৰাখিব। নেক্সট টপিকটো চাওঁ আহক। এইটো হৈছে নুমলীগড় ৰিফাইনেৰী। আৰু এই নুমলীগড় ৰিফাইনেৰীটো ক'ত আছে? আমাৰ গোলাঘাট জিলাত আছে নুমলীগড়ত। ইট ইজ ন'ন এজ একৰ্ড ৰিফাইনেৰী। ইয়াক কি বুলি কোৱা হয়? একৰ্ড ৰিফাইনেৰী বুলি কোৱা হয়। ইয়াৰ মুখ্য কাৰণটো কি? বিকজ ইট ৱাজ ইষ্টাব্লিছড এজ এ ৰিজাল্ট অফ আছাম একৰ্ড 1985। অসম চুক্তিৰ মতে এই ৰিফাইনেৰীটো স্থাপন কৰা হৈছিলে। কেতিয়া আছিল অসম চুক্তি? 1985 চনত। আৰু সেই চুক্তিৰ এটা ৰিজাল্ট হিচাপে এই ৰিফাইনেৰীটো স্থাপন কৰা হৈছিলে। The Numaligarh Refinery Limited is currently setting up a bamboo-based biorefinery. আৰু এই ৰিফাইনেৰীত কি কৰা হৈছে এতিয়া বৰ্তমান? বেম্বো বেষ্ট, মানে বাঁহেৰে তৈয়াৰী, মানে এটা বায়ু ৰিফাইনেৰী তেওঁলোকে তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছে। ইথানল উইল বি প্ৰডিউচ ফ্ৰম বেম্বো ফৰ ব্লেণ্ডিং উইথ পেট্ৰল এণ্ড ডিজেল। এই বাঁহৰ পৰা কি কৰিব? ইথানল প্ৰডিউচ কৰিব, ইথানল। আৰু এই ইথানল কি কৰিব? যি আমাৰ যান বাহনসমূহত ইউজ কৰা হয় পেট্ৰল আৰু ডিজেল, তাৰ সৈতে তেওঁলোকে মিক্স কৰিব। আৰু মিক্স কৰি পেলাই কি কৰিব? তেওঁলোকে তেতিয়া কি হ'ব? এই ইথানল যেতিয়া পেট্ৰল বা ডিজেলত তেওঁলোকে মিক্স কৰিব, তেতিয়া পেট্ৰল আৰু ডিজেল যিটো মানে ইউজ বেছিকৈ হৈ আছিলে, তাৰ ইউজ কৰাৰ পৰিমাণ কমি যাব। মানে 70% পেট্ৰল হ'লে 30% ইথানল হ'ব ইয়াত। ইয়াৰ এটা এক্সপানশ্যন কৰি আছে, মানে এই নুমলীগড় ৰিফাইনেৰী এক্সপানশ্যন কি হ'ব? তেওঁলোকৰ মানে ইনভেষ্টমেণ্ট অফ 20,500 কৰোৰ টু ইনক্ৰিজ প্ৰডাকশ্যন অফ 3 times ফ্ৰম 3 MMTPA to 99 MMTPA। মানে ইয়াৰ যিটো প্ৰডাকশ্যন হয়, তাৰ প্ৰডাকশ্যন লিমিট প্ৰথমতে কিমান আছিলে? 3 মিলিয়ন মেট্ৰিক টন পাৰ এনাম। তাৰ পৰা তেওঁলোকে 9 মিলিয়ন মেট্ৰিক টন পাৰ এনামলৈ ইয়াক এক্সপানশ্যন কৰিব। আৰু ইয়াক মনত ৰাখিব কি কোৱা হয়? আছাম একৰ্ড বা একৰ্ড ৰিফাইনেৰী বুলি কোৱা হয়। আছাম গভৰ্ণমেণ্ট এলট লেণ্ডছ ফৰ ছেমিকণ্ডাক্টৰ প্লাণ্ট ইন আছাম। অসম চৰকাৰে অসমত এই ছেমিকণ্ডাক্টৰ প্লাণ্ট নিৰ্মাণৰ কাৰণে তেওঁলোকে মাটি দান কৰিছে। ইয়াৰ বিষয়ে চাওঁ আহক। আছাম উইল মেনুফেকচাৰিং এ ছেমিকণ্ডাক্টৰ প্লাণ্ট ৱৰ্থ অফ 25,000 কৰোৰ। অসমত এটা ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং প্লাণ্ট খোলা হ'ব, আৰু কিমান ইয়াৰ ধৰা হৈছে? 25,000 কৰোৰ। Allotted 150 acres of the land in Jagirod for the semiconductor. এই ছেমিকণ্ডাক্টৰ প্লাণ্টটো ক'ত স্থাপন কৰা হ'ব? জাগিৰোডত স্থাপন কৰা হ'ব। এণ্ড এগ্ৰিমেণ্ট হেজ বিন চাইন্ড উইথ দ্য টাটা গ্ৰুপ। আৰু এই ছেমিকণ্ডাক্টৰ প্লাণ্টটো যে স্থাপন কৰিব, ইয়াক কোন কোম্পানীৰ সৈতে ইয়াক এগ্ৰিমেণ্ট কৰা হৈছে? ই হৈছে টাটা গ্ৰুপৰ সৈতে। আৰু এই ছেমিকণ্ডাক্টৰনো কি? আমি চাওঁ আহক। ইট ইজ ন'ন এজ হাৰ্ট এণ্ড ব্ৰেইন অফ অল মডাৰ্ণ ইলেক্ট্ৰনিক্স অট'মোবাইলছ হাউচ হোল্ড গেজেটছ। মানে বৰ্তমান সময়ত আমি যি ইউজ কৰি আছোঁ, ইলেক্ট্ৰিক ভেহিকেল হওক, মোবাইল হওক বা টিভি হওক, LCD হওক,
তাত আটাইবোৰত এখন বৰ্ড থাকে বা চাৰ্কিট থাকে। সেই চাৰ্কিটতে কিছুমান সৰু সৰু মেটেৰিয়েল ইউজ হয় ইলেক্ট্ৰিক, আৰু সেইসমূহক কি বুলি কোৱা হয় ছেমি কণ্ডাক্টৰ চিপ। আৰু এই ঠিক এনেকুৱা এনেকুৱা প্ৰকাৰৰ থাকে প্ৰতিটো বৰ্ড বা এনেকুৱা চাৰ্কিটত থাকে ইলেক্ট্ৰনিক। তো এয়া হৈছে ছেমি কণ্ডাক্টৰ। দ্য লিডিং চিপ মেকিং কাণ্ট্ৰিজ আৰ USA, চাইনা, টাইৱান, চাউথ কোৰিয়া এণ্ড জাপান। আৰু এই ছেমি কণ্ডাক্টৰটো নিৰ্মাণ কৰা মাত্ৰ কেইখনমানহে দেশ আছে পৃথিৱীত। সেইবিলাক হৈছে USA, চাইনা, টাইৱান, চাউথ কোৰিয়া আৰু জাপান। যদি আমাৰ ইণ্ডিয়াত ইয়াক নিৰ্মাণ কৰা হয় তেতিয়া কি হ'ব যে আমাৰ ইণ্ডিয়া যেনেকৈ বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হয় কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী, যেনেকৈ ইলেক্ট্ৰনিক ভেহিকেল হওক বা মোবাইল ফোন হয়, তাৰ ক্ষেত্ৰত তেতিয়া আমাৰ ইণ্ডিয়াই মানে ইণ্ডিপেণ্ডেঞ্চ হ'ব পাৰিব বা স্বাৱলম্বী হ'ব পাৰিব। দ্য 11th স্পেচিয়েল এনুৱেল ছেশ্যন অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ 11তম স্পেচিয়েল ছেশ্যন ইজ দ্য লাৰ্জেষ্ট লিটাৰেৰী বডি অফ আছাম। ই হৈছে আমাৰ অসম সাহিত্য সভা হৈছে অসমৰ লাৰ্জেষ্ট লিটাৰেৰী বডি। দ্য 11th স্পেচিয়েল এনুৱেল ছেশ্যন অফ দ্য সাহিত্য সভা হেল্ড ইন বাৰপূজীয়া পঞ্চৰজা সমন্বয় ক্ষেত্ৰ ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু এই 11th ছেশ্যন 11তম সংখ্যক এনুৱেল ছেশ্যনটো ক'ত হৈছিলে? বাৰপূজীয়াত হৈছিলে বোলে। ক'ত আছে ইয়াত? মৰিগাঁও ডিষ্ট্ৰিক্টত আছে। আৰু ইয়াৰ বিশেষত্ব কি আছে? ইট ইজ দ্য 1100th year completion of লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেচিডেঞ্চিপ অফ আছাম সাহিত্য সভা হেল্ড ইন গুৱাহাটী 1924। আৰু ইয়াৰ বিশেষত্ব কি যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতিত্ব কৰা 100 বছৰ কমপ্লিট হ'ল। আৰু এতিয়া আমি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা ক'বলৈ গ'লে আমি তেওঁৰ বিষয়ে কিছুমান কথা জানিব লাগিব। তো লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধি দিয়া আছিলে? ৰসৰাজ। আৰু তেওঁ আছিল আমাৰ অসমৰ এজন বিশিষ্ট কবি হওক বা সাহিত্যিক বা লেখক, মানে আটাইবোৰতে তেওঁক ধৰিব পাৰি। আৰু তেওঁক এই ৰসৰাজ উপাধিটো কোনে দিছিলে? অসম সাহিত্য সভাই দিছিলে এই ৰসৰাজ উপাধিটো 1939 চনৰ শিৱসাগৰৰ অধিৱেশনত তেওঁক এই ৰসৰাজ উপাধিটো প্ৰদান কৰিছে। আৰু আমাৰ অসমৰ যিটো জাতীয় সংগীত ঔ মোৰ আপোনাৰ দেশ, এই ঔ মোৰ আপোনাৰ দেশটো কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। আৰু এই ঔ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমতে ক'ত প্ৰকাশ পাইছিলে? যিখন বাঁহী আলোচনী আছিলে, বাঁহী আলোচনী, তাত প্ৰকাশ পাইছিলে কেতিয়া? 1909 চনত। আৰু এই ঔ মোৰ আপোনাৰ দেশ গীতটো পোনপ্ৰথমবাৰৰ বাবে ক'ত গোৱা হৈছিলে? ইয়াক প্ৰথমতে গোৱা হৈছিলে 1927 চনত, য'ত অসম ছাত্ৰ সন্মিলনৰ হৈছিলে অধিৱেশন, তাত এই ঔ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো গোৱা হৈছিলে। আৰু এই লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো মৃত্যু বাৰ্ষিকী 26 মাৰ্চ দিনটো অসমত কি হিচাপে পালন কৰে? সাহিত্য দিৱস হিচাপে পালন কৰা হয় অসমত। দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ইজ ডক্টৰ সূৰ্যকান্ত হাজৰিকা। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? ডক্টৰ সূৰ্যকান্ত হাজৰিকা। দ্য মেডাম মেফি ফেষ্টিভেল। আমি সকলোৱে জানো মেডাম মেফি ফেষ্টিভেল কি হয়, তথাপি এবাৰ চাই লওঁ আহক। ইট ইজ চেলিব্ৰেটেড ইন 31 জানুৱাৰী এভৰি ইয়াৰ। প্ৰত্যেক বছৰৰ 31 জানুৱাৰী তাৰিখে এই মেডাম মেফিটো পালন কৰে। আৰু ইয়াক কোন কমিউনিটিৰ লোকসকলে পালন কৰে? দ্য আহোম কমিউনিটিয়ে চেলিব্ৰেটেড বা অবজাৰ্ভ, মানে 31 জানুৱাৰী তাৰিখে তেওঁলোকে পালন কৰে। ইট ইজ এ এনচেষ্টাৰ ৱৰ্শ্বিপ ফেষ্টিভেল। আৰু ই কি হয়? তেওঁলোকৰ পূৰ্বপুৰুষসকলক পূজা কৰা এক প্ৰকাৰৰ ফেষ্টিভেল। আৰু এতিয়া মেডাম মেফিৰ অৰ্থ চাবলৈ গ'লে, মে শব্দটোৰ অৰ্থ কি আছে? মে মিনছ অফাৰিং। আৰু ডাম শব্দটোৰ অৰ্থ হৈছে ডামছ মিনছ এনচেষ্টাৰ্ছ, মানে পূৰ্বপুৰুষ। এণ্ড ফি মিনছ গড। চ' ইট মিনছ অব্লেশ্যন অফাৰিং টু এনচেষ্টাৰ স্পিৰিটছ। মানে যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছিল, পূৰ্বপুৰুষসকলৰ আত্মাক তেওঁলোকে কি এক প্ৰকাৰৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি কিছুমান গিফ্ট প্ৰদান কৰে বা উপাস্য কৰে। সেইটো হৈছে মেডাম মেফিৰ বিশেষত্ব। PM ডিভাইনৰ ফুল মিনিং আছে প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট। আৰু এই PM ডিভাইনৰ ইমপ্লিমেণ্ট কৰা এজেঞ্চি কি আছে? মিনিষ্ট্ৰী অফ ডনাৰ, মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। আৰু এই PM ডিভাইনৰ মেইন অবজেক্ট, মানে ইয়াৰ মুখ্য অবজেক্টিভবিলাক কি? PM গতিশক্তি স্কিম ফাণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কভাৰ, ছাপৰ্ট ছ'চিয়েল ডেভেলপমেণ্ট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন, ইনেবল লিভলিহুড এক্টিভিটিজ ফৰ ৱমেন এণ্ড ইউথ এণ্ড ফিল ভেৰিয়াছ গেপছ ইন ভেৰিয়াছ ছেক্টৰ। মানে PM গতিশক্তিৰ স্কিমৰ আণ্ডাৰত যিমানবিলাক তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে আটাইবিলাক কভাৰ কৰে আমাৰ নৰ্থ ইষ্ট ৰিজনত। আৰু ছাপৰ্ট ছ'চিয়েল ডেভেলপমেণ্ট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন, মানে নৰ্থ ইষ্টাৰ্ণ ৰিজনত যি ছ'চিয়েল ডেভেলপমেণ্ট হোৱা নাই সামাজিকভাৱে, এইবোৰক ছাপৰ্ট কৰা। আৰু ৱমেন আৰু ইউথৰ, মানে যুৱকসকলৰ আৰু মহিলাৰ বাবে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতৰ বাবে তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ কিছুমান ছাপৰ্ট সৃষ্টি কৰা। ফিল ভেৰিয়াছ গেপছ ইন ভেৰিয়াছ ছেক্টৰ, মতলব বিভিন্ন ধৰণৰ ছেক্টৰত যিমানবিলাক গেপ আছে, যে কিছুমান ক্ষেত্ৰত আগবঢ়া বা কিছুমান ক্ষেত্ৰত পিছপৰা ছেক্টৰ আছে, তো আটাইবোৰ পূৰণ কৰি মানে তেওঁলোকে যিটো সৰ্বাংগীন বিকাশ বুলি কয় সেইটো তেওঁলোকে গঢ়ি তোলা। আৰু এই PM ডিভাইন স্কিমৰ আণ্ডাৰত কিমান ফাণ্ড দিয়া হৈছিলে? 6,600 crore, মানে 6,600 কোটি টকা দিয়া হৈছিলে। কিমান বছৰৰ কাৰণে? 4 বছৰৰ কাৰণে। এইটো মনত ৰাখিব ইয়াৰ ফাণ্ডটোৰ বিষয়ে কিমান দিয়া হৈছিলে। চেণ্ট্ৰেল ছেক্টৰ স্কিম উইথ 100% চেণ্ট্ৰেল ফাণ্ডিং। আৰু এই PM ডিভাইনটো হৈছে 100% চেণ্ট্ৰেল ছেক্টৰ ফাণ্ডিং, মানে ইয়াত ষ্টেট গভৰ্ণমেণ্টে কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যন নকৰে। আয়ুষ্মান কাৰ্ডৰ বিষয়ে আমি এটা গুৰুত্বপূৰ্ণ আমি নিউজ চাওঁ আহক। আছাম বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি টু ডেলিভাৰ more than 1 crore আয়ুষ্মান কাৰ্ড। অসম বোলে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ষ্টেট যিয়ে 1 কোটিতকৈ বেছি আয়ুষ্মান কাৰ্ড মানুহক প্ৰদান কৰিছে। এই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্থান কিমান? ৰেংক কিমান? 1 নম্বৰত আছে।
আৰু আয়ুষ্মান কাৰ্ড কেতিয়া লাঞ্চ কৰা হৈছিলে 2018 চনৰ ফেব্ৰুৱাৰীত। আৰু ইয়াৰ আণ্ডাৰত কিমান টকা দিয়া হয় আয়ুষ্মান কাৰ্ডৰ আণ্ডাৰত? মানে 5 লাখ টকা প্ৰতি ফেমিলিক দিয়া হয় মানে তেওঁলোকৰ চিকিৎসাৰ বাবে। আৰু ইয়াক ফাণ্ডিং পেটাৰ্ণ কেনেকুৱা হৈছে, মানে ইয়াক ফাণ্ড কেনেকৈ দিয়া হয় 100%ৰ ভিতৰত 60:40 চেণ্টাৰ এণ্ড ষ্টেটছ, মানে 60% চেণ্টাৰে দিয়ে আৰু 40% ষ্টেট গভৰ্ণমেণ্টে দিয়ে ফৰ অল ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ উইথ দেয়াৰ অ'ন লেজিছলেচাৰ। মানে য'ত বিধানসভা বা বিধান পৰিষদ আছে তাত তেওঁলোকে কি হয় চেণ্ট্ৰেলে 60% ফাণ্ড দিয়ে। 90:10 ইন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, হিমাচল প্ৰদেশ এণ্ড উত্তৰাখণ্ড। মানে 19 নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু হিমাচল আৰু উত্তৰাখণ্ডৰ এই ৰাজ্যসমূহত 10% কিমান দিয়ে, কোনে দিয়ে? ষ্টেট গভৰ্ণমেণ্টে দিয়ে, আৰু 90% চেণ্ট্ৰেলৰ পৰা আহে ফাণ্ড। আৰু 100% ফাণ্ড বোলে কোনে কৰে? চেণ্ট্ৰেলে দিয়ে। ক'ত? কিছুমান ইউনিয়ন টেৰিটৰিজ দিয়ে য'ত লেজিছলেচাৰ নাই, মানে বিধানসভা বা বিধান পৰিষদ একো নাই, তাত 100% টকা কোনে দিয়ে? চেণ্ট্ৰেলে দিয়ে। আৰু এনেকুৱা দেখিবলৈ আয়ুষ্মান কাৰ্ডখন। কিছুদিনৰ আগত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ অসমত আহিছিলে আৰু তেওঁ অসমত এটা ডেভেলপমেণ্ট প্ৰজেক্ট ঘোষণা কৰিছিলে। আৰু এই প্ৰজেক্টৰ আণ্ডাৰত কিমান টকা ঘোষণা কৰা হৈছিলে? 11,599 কোটি টকা। আৰু এই প্ৰজেক্টৰ আণ্ডাৰত কি কি নিৰ্মাণ কৰা হৈছিলে এইখিনি চাওক। আটাইতকৈ তাৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে অসম মালা 2 প্ৰজেক্ট। এতিয়া যদি পৰীক্ষাত সোধে যে আসাম মালা প্ৰজেক্টটো কিহৰ লগত জড়িত, তো তাৰ উত্তৰটো হ'ব যে ই ৰাস্তা মানে ৰোড প্ৰজেক্টৰ ওপৰত জড়িত, মানে ৰোড বনোৱা হয় এই অসম মালা প্ৰজেক্টৰ আণ্ডাৰত। মানে অসমৰ গ্ৰাম্য অঞ্চল আটাইবোৰ বা ডিষ্ট্ৰিক্টসমূহ মানে ইয়াক ট্ৰান্সপৰ্ট ভাল কৰিবৰ কাৰণে মানে আসাম মালা প্ৰজেক্টৰ দ্বাৰা এই নিৰ্মাণ কৰা হয় ৰোড হাইৱেবিলাক। আৰু ইয়াক কিমান নিৰ্মাণ কৰিব বুলি কৈছে? 1000 কিলোমিটাৰ ৰিবিল্ড কৰিব বুলি কৈছে, পুনৰ নিৰ্মাণ কৰিব। বাফেলো ফাইট ইন আসাম, ইট ৱাজ ইন্ট্ৰডিউচড বাই আহোম কিং স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ম'হৰ যুঁজ বা বাফেলো ফাইটৰ আৰম্ভণি কৰিছিলে। আৰু ইয়াক ক'ত আৰম্ভণি হৈছিলে প্ৰথমবাৰৰ বাবে? ৰংঘৰৰ বাকৰিত। ইট ৱাজ বেন ইন আসাম 2015, 2015 চনত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিলে ম'হৰ যুদ্ধক। মানে জীৱ জন্তুৰ ওপৰত অত্যাচাৰ হোৱাক লৈ বিভিন্ন ধৰণৰ মানে কেছ আছিলে, তাৰ বাবে ইয়াক বন্ধ কৰি দিলে। কিন্তু 2023 চনৰ ডিচেম্বৰত ইয়াক পুনৰ ৰিষ্টাৰ্ট কৰিব দিলে মানে গভৰ্ণমেণ্টে, যে পুনৰ অসমত ম'হ যুঁজ তেওঁলোকে পুনৰ অনুষ্ঠিত কৰিব পাৰিব। ইট ৱাজ অৰ্গেনাইজড ইন এ বিগেষ্ট চেণ্টাৰ ইন আহতগুৰি, নগাঁও। নগাঁও জিলাৰ আহতগুৰি অঞ্চলত অসমৰ আটাইতকৈ ডাঙৰ ম'হ যুঁজ এই খেলটো অনুষ্ঠিত হয়। ক'ত হয়? আহতগুৰিত। মিছন বসুন্ধৰা। মিছন বসুন্ধৰানো কি হয় চাওঁ আহক। ইট ইজ এ প্ৰজেক্ট ইনিচিয়েটেড বাই গভৰ্ণমেণ্ট অফ আসাম ফৰ লেণ্ড ৰিফৰ্মছ এণ্ড ৰেণ্ট ৰিলেটেড ইছ্যু ইন আসাম। অসমত লেণ্ড ৰিফৰ্মছ মানে মাটিৰ ৰিফৰ্মছ আৰু মাটিৰ ক্ষেত্ৰত কিছুমান যিবিলাক ইছ্যু আছে ভূমিৰ ক্ষেত্ৰত, এই আটাইবোৰ ডিছপিউটবোৰ তেওঁলোকে সমাধান কৰিবৰ কাৰণে এই মিছন বসুন্ধৰা স্কিমটো লাঞ্চ কৰিছিল। আৰু ইয়াক লাঞ্চ কাৰ আণ্ডাৰত কৰা হৈছিলে? ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্ণাইজেশ্যন আসাম, ইয়াৰ আণ্ডাৰত। আৰু ইয়াক প্ৰথমবাৰৰ বাবে কেতিয়া লাঞ্চ কৰা হৈছিলে? 2 অক্টোবৰ 2021। আৰু ইয়াৰ মুখ্য উদ্দেশ্যবিলাক কি আছিলে? যিবিলাক আমাৰ অসমত থকা যিবিলাক কিছুমান গাঁও আছে য'ত আজিলৈকে কোনো ধৰণৰ ছাৰ্ভে কৰা হোৱা নাই, মাটি কিমান আছে, তো সেইবোৰ ছাৰ্ভে কৰিব। আৰু যিবিলাক মাটি বা ভূমি ক্ষেত্ৰত যিবিলাক কিছুমান ডিছপিউটছ আছে, এই ডিছপিউটছবিলাক দূৰ কৰিব। আৰু যিবিলাক পেণ্ডিং কেছ আছে মানে মাটিৰ ক্ষেত্ৰত, এই আটাইবোৰ মাটিৰ ক্ষেত্ৰত থকা পেণ্ডিং কেছবিলাক এটা অনলাইন পৰ্টেলৰ দ্বাৰা ইয়াক পেণ্ডেঞ্চিটো খতম কৰিব, মানে তেওঁলোকে অতি জল্দি সমাধান কৰিবলৈ চেষ্টা কৰিব। অৰ্গেনাইজিং ৰাজহ আদালত, ৰাজহ আদালত স্থাপন কৰিব। আৰু ৰাজহ আদালতে কি কৰিব? যিবিলাক লেণ্ড ৰেভিনিউৰ ক্ষেত্ৰত ডিছপ'জ আছে সেইবিলাক সকলোবোৰ সমাধান কৰিব। আৰু 2024 চনত এই মিছন বসুন্ধৰাত 3.0 ইয়াক পুনৰ লাঞ্চ কৰিছিলে কেবিনেটে। আৰু ইয়াক কেতিয়া লাঞ্চ কৰিছিলে? 16 ফেব্ৰুৱাৰী 2024। আৰু ইয়াৰ আণ্ডাৰত কি কি আছিলে আপোনালোকে চাই ল'ব এইখিনি। এই 2024 চনত কেবিনেটত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিলে। তাৰ ভিতৰত কিছুমান অতি ইম্পৰ্টেণ্ট সিদ্ধান্ত আছিলে যে ইন্ট্ৰডাকশ্যন অফ মিচিং, ৰাভা, দেউৰী, তিৱা, কাৰ্বি এণ্ড ডিমাচা লেংগুৱেজেছ এজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন প্ৰাইমেৰী এডুকেশ্যন। যে প্ৰাইমেৰী এডুকেশ্যনত প্ৰাইমেৰী লেভেলত এই মিচিং, ৰাভা, দেউৰী, তিৱা, কাৰ্বি আৰু ডিমাচা এই 6টা লেংগুৱেজক মিডিয়াম হিচাপে তেওঁলোকে ঘোষণা কৰিছিলে প্ৰাইমেৰী এডুকেশ্যনত, মানে প্ৰাইমেৰী লেভেলৰ। আৰু মণিপুৰী লেংগুৱেজক এছ'চিয়েটেড অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰিছিলে কেইখন ডিষ্ট্ৰিক্টত? 4খন ডিষ্ট্ৰিক্টত। সেইখন কি কি? হোজাই, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই 4খন জিলাত কি কৰিছিলে? মণিপুৰী যিটো ভাষা আছে, মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে তেওঁলোকে ঘোষণা কৰিছিলে। আৰু আহোম, কোচ ৰাজবংশী আৰু গোৰ্খা কমিউনিটিছসকলক প্ৰটেক্টেড ক্লাছ তেওঁলোকে ঘোষণা কৰিছিলে। আৰু কোনখিনি জেগাত? বালিপাৰা ট্ৰাইবেল বেল্ট, এইখিনি এৰিয়াত। গোটেই অসমতে নহয়, এই বালিপাৰা ট্ৰাইবেল বেল্ট এৰিয়াতহে তেওঁলোকে এই 3টা কমিউনিটিক আহোম, কোচ ৰাজবংশী আৰু গোৰ্খা কমিউনিটিসকলক তেওঁলোকে কি কৰিছিলে? প্ৰটেক্টেড ক্লাছ বুলি তেওঁলোকে আখ্যা দিছিলে বা ঘোষণা কৰিছিলে। ইউৰোপীয়ান ইউনিয়নে এটা ৰেড চি বা ৰঙা সাগৰত এটা মিছন তেওঁলোকে লাঞ্চ কৰিছিলে। এই মিছনটোৰ নাম হৈছে মিছন এস্পাইটছ। এই অতিকৈ ইম্পৰ্টেণ্ট এই মিছনটোৰ নাম, প্ৰায় এনেকৈ সুধি দিয়ে কুৱেশ্যন, তো সেইকাৰণে মই কুৱেশ্যনটো ইয়াত দিলোঁ, মিছন এস্পাইটছ।
আৰু অকণমান যদি আমি থুলমূলকৈ চাওঁ, এই মিছন এস্পাইটছ মিছনটো লঞ্চ কৰাৰ মুখ্য উদ্দেশ্য কি আছিলে, যে এই ৰেড চি বা ৰঙা সাগৰৰ এই এৰিয়াখিনিত হুথি নামৰ এটা ট্ৰাইবে তেওঁলোকে এটেক কৰিছিলে। যিবিলাক কাৰ্গো শ্বিপ বা যিবিলাক বেপাৰ বাণিজ্য কৰা যিবোৰ জাহাজ এই ৰেড চিৰ মাজেৰে মানে ট্ৰেড হয় এই ছাইডটোলৈ, ইউৰোপীয়ান দেশসমূহলৈ, আমাৰ এছিয়াৰ পৰা। তো সেইবোৰত তেওঁলোকে এটেক কৰিছিলে। তাৰ বাবে এই ইউৰোপীয়ান ইউনিয়ন নামৰ এই সংগঠনটোৱে কি কৰিছিলে, এটা নভেল মিছন এস্পাইটছ তেওঁলোকে ইয়াত লঞ্চ কৰিছিলে। আৰু এই ৰেড চিটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট, আমি যদি এইটো চাওঁ, যে it is one of the world's busiest cargo and oil transit points with almost 12% of international merchandise trade passing through it। মানে পৃথিৱীৰ আটাইতকৈ বিজিয়েষ্ট বা ব্যস্ত এটা কাৰ্গো, মানে যিবোৰ বাণিজ্য কৰা বা বেপাৰ বাণিজ্য কৰা যিবোৰ জাহাজ হয় সেইবোৰ চলাচল কৰা এটা ৰাস্তা হয় এই ৰেড চি চুৱেজ কেনেলৰ জেগাখিনি। এইফালেদি যদি যোৱা হয়, তো এই ইউৰোপীয়ান দেশৰ সৈতে আমাৰ কানেক্ট কৰিবলৈ অতি সহজতে বা অতি সোনকালে কম দিনৰ ভিতৰত ইয়াক কানেক্ট কৰিব পাৰি বেপাৰ বাণিজ্যৰ বাবে। কিন্তু যদি আমি এইফালেদি যাওঁ, আফ্ৰিকাৰ এইফালেদি, মানে কেপ অফ গুড হোপ এইফালেদি যদি যোৱা হয়, তেনেহ'লে এইফালেদি টাইমো যথেষ্ট বেছি দৰকাৰ হয়। এই চাওক 34 ডেইজৰ দৰকাৰ হয় এইফালেদি গ'লে। কিন্তু যদি আমি ৰেড চি বা চুৱেজ কেনেলৰ মাজেদি যাওঁ, তো 25.4 ডেইজৰ মাজেৰে সময়ৰ ভিতৰতে ইয়াক আমি যাবগৈ পাৰি। কিছুদিনৰ আগতে অসমত ঘঁৰিয়ালৰ ছাৰ্ভে কৰা হৈছিলে, আৰু ঘঁৰিয়ালৰ উপস্থিতি অসমত 75 বছৰৰ পিছত পোৱা গৈছিলে। আৰু ইয়াক ক'ত ছাৰ্ভে কৰাইছিলে, 160 কিলোমিটাৰ লেন্থ ছাৰ্ভে ইন ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰ নদীৰ 160 কিলোমিটাৰৰ এটা লেন্থ এৰিয়াত অন্তৰ্গত ইয়াক ছাৰ্ভে কৰাইছিলে। ক'ৰ পৰা ক'ৰলৈ, মাজুলীৰ পৰা কলীয়াভোমোৰা দলঙৰ মাজৰ জেগাখিনিত তেওঁলোকে ঘঁৰিয়ালৰ ছাৰ্ভে কৰিছিলে, আৰু তাত তেওঁলোকে ঘঁৰিয়ালৰ উপস্থিতি পোৱা গ'ল। আৰু ইয়াক ছাৰ্ভে কোনে কৰিছিলে, বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনে আণ্ডাৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ। আৰু ঘঁৰিয়ালৰ বিষয়ে আমি চাবলৈ গ'লে, ইয়াক IUCN-এ কি ষ্টেটাছ দিছে, ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড। আৰু ঘঁৰিয়ালছ আৰ লিভ ইন ফ্ৰেছ ৱাটাৰ ৰিভাৰ চিষ্টেম। ঘঁৰিয়ালবিলাকে ক'ত থাকে বোলে, ফ্ৰেছ ৱাটাৰ ৰিজাৰ্ভ চিষ্টেমত থাকে। আৰু আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ঘঁৰিয়াল কোন ৰাজ্যত পোৱা যায়, মধ্যপ্ৰদেশত। আৰু IUCN-ৰ কথা চাবলৈ গ'লে, IUCN-ৰ অৰ্থটো কি, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। মানে ইয়াৰ মুখ্য উদ্দেশ্য কি, এই সংস্থাটোৰ যে জীৱ বৈচিত্ৰ্য আৰু প্ৰকৃতিক তেওঁলোকে মানে কনজাৰ্ভেশ্যন কৰা, মানে ইয়াক সুৰক্ষা প্ৰদান কৰা। আৰু এই IUCN-এ পৃথিৱীৰ প্ৰতিটো জীৱ জন্তু বা উদ্ভিদক তেওঁলোকে সুৰক্ষা প্ৰদানৰ বাবে কিছুমান কেটেগৰীত ভাগ কৰি থৈছে। ঠিক তেনেকৈ ঘঁৰিয়ালক ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড ৰাখিছে। আৰু IUCN-এ টোটেল 7টা ভাগত বিভক্ত কৰিছে এই জীৱ জন্তু বা পশু পক্ষীবিলাকক। তাৰ ভিতৰত এইকেইটা হৈছে 7টা বিভাগ। তাৰ ভিতৰত এক্সটিংক্ট, ই হৈছে বিলুপ্ত, মানে যিবোৰ পৃথিৱীৰ পৰা একদমেই নাইকিয়া হৈ গ'ল তাক বিলুপ্ত বা এক্সটিংক্টত ৰাখিছে। এক্সটিংক্ট ইন দ্য ৱাইল্ড, মানে যিবোৰ বিলুপ্ত হ'বলৈ গৈ আছে, যে যাৰ সংখ্যা পৃথিৱীত নাই, কমেও 99%-এ মানে পৃথিৱীৰ পৰা ই বিলুপ্ত, তো তাক এক্সটিংক্ট ইন দ্য ৱাইল্ডত ৰাখিছে। আৰু ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড আৰু ভালনাৰেবল, এইকেইটা মানে কিছুমান, এইবোৰো বিলুপ্ত হোৱা নাই, তথাপি ইয়াৰ সংখ্যা পৃথিৱীত কমি অহাৰ কাৰণে এইকেইটা ৰেড লিষ্টত ৰাখিছে। তাৰপিছত আছে নিয়াৰ থ্ৰেটেণ্ড আৰু লিষ্ট কনচাৰ্ণ। আৰু এই দুটা কেটেগৰী মানে কি, এই দুটা কেটেগৰীত থকা যিবিলাক জীৱ জন্তু আছে, এইবোৰ মানে পৃথিৱীত ইয়াৰ সংখ্যা যথেষ্ট আছে। সুদৰ্শন সেতু, ইট ইজ দ্য ইণ্ডিয়াছ লংগেষ্ট কেবল ষ্টিল ব্ৰিজ। আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল কেবল ষ্টিল ব্ৰিজ কি হয়, সুদৰ্শন সেতু। আৰু ই ক'ত আছে, গুজৰাটত আছে। আৰু এই ব্ৰিজখনে কোনকেইটা অঞ্চলত কানেক্ট কৰিছে, ই কানেক্ট কৰিছে ওখা মেইনলেণ্ড এণ্ড দ্য বেট দ্বাৰকা আইলেণ্ড অফ গুজৰাট। গুজৰাটৰ এই বেট দ্বাৰকা আইলেণ্ডটোক বা দ্বীপটোক ওখা মেইনলেণ্ডৰ সৈতে কানেক্ট কৰিছে। আৰু এই বেট দ্বাৰকা হৈছে গুজৰাটৰ দ্বিতীয়তম, ছেকেণ্ড লাৰ্জেষ্ট আইলেণ্ড। আৰু গুজৰাটৰ আটাইতকৈ ডাঙৰ আইলেণ্ড বুলি ক'বলৈ গ'লে ই হৈছে ইউনিয়ন টেৰিটৰী অফ ডিউ। তাৰপিছতে ছেকেণ্ড হৈছে কি, বেট দ্বাৰকা। তো এই দুখন অঞ্চলক কানেক্ট কৰিছে এই সুদৰ্শন সেতুৱে। আৰু ই নেশ্যনেল হাইৱে 51-ৰ পাৰ্ট হয়। ৰাইট টু এডুকেশ্যন এক্ট, ৰাইট টু এডুকেশ্যন এক্টৰ আণ্ডাৰত আৰ্টিকল 21A, মানে ভাৰতবৰ্ষৰ সংবিধানৰ অনুচ্ছেদৰ 21A নম্বৰ এই অনুচ্ছেদটো, এইটো প্ৰায় ইম্পৰ্টেণ্ট, ই প্ৰায় পৰীক্ষাত আহি থাকে, তাৰ বাবে মই এইটো ইয়াত দিলোঁ। দ্য ষ্টেট শ্বেল প্ৰভাইড ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন টু চিলড্ৰেন বিটুইন এজ গ্ৰুপ অফ 6 to 14 years। 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰৰ সময়ছোৱাৰ শিশুসকলক ফ্ৰী আৰু কম্পালচৰী এডুকেশ্যন দিব লাগিব। আৰু ইয়াৰ প্ৰভিজনবিলাক কি আছিলে, ইয়াৰ ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' উইল বি 30:1, মানে 30জন ষ্টুডেণ্টৰ বিপৰীতে এজন শিক্ষক হ'ব লাগিব ইয়াৰ এই ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত, প্ৰভিজনৰ অধীনত। দ্য বিল্ডিংছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ছেপাৰেট টয়লেট ফৰ গাৰ্লছ এণ্ড বয়জ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, মানে ল'ৰা আৰু ছোৱালীৰ বাবে ছেপাৰেট টয়লেট থাকিব লাগিব, আৰু ভাল খোৱা পানীৰ সুবিধা থাকিব লাগিব। দ্য এক্ট মেণ্ডেটছ 25% ৰিজাৰ্ভেশ্যন ফৰ ডিছএডভান্টেজ ছেকশ্যন অফ দ্য ছ'চাইটি বাই প্ৰাইভেট স্কুলছ, মানে এই এক্টৰ অধীনত 25% ৰিজাৰ্ভেশ্যন থাকিব লাগিব, কাৰ বাবে, যিবোৰ ছ'চিয়েলি, মানে সামাজিকভাৱে পিছপৰা, ডিছএডভান্টেজ ছেকশ্যনছ অফ দ্য ছ'চাইটি। 25% চিট সংৰক্ষণ থাকিব লাগিব। ক'ত থাকিব লাগিব, প্ৰাইভেট স্কুলত, মানে যিবোৰ প্ৰাইভেট স্কুল আছে তাত 25% চিট তেওঁলোকে এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ বাবে সংৰক্ষণ কৰি ৰাখিব লাগিব।
The former Supreme Court Justice A.M. Khanwilkar is appointed as chairperson of the Lokpal. লোকপালৰ চেয়াৰমেন হিচাপে কাক নিযুক্তি দিয়া হৈছে? পূৰ্বৰ সুপ্ৰিম কোৰ্টৰ জাষ্টিছ A.M. খানিলকাৰক। আৰু এই চেয়াৰপাৰ্চনজনক কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টে, মানে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে। আৰু এই লোকপাল আৰু লোকায়ুক্ত কিনো চাওঁ আহক। Lokpal and Lokayukta Act 2013 provided the establishment of Lokpal for the Union or Center and Lokayukta for states. যে মানে চেণ্টাৰ বা কেন্দ্ৰৰ বাবে লোকপালক বনোৱা হৈছিলে আৰু আমাৰ ৰাজ্যসমূহৰ বাবে লোকায়ুক্তক বনোৱা হৈছিলে এই 2013 চনৰ এক্টৰ অধীনত। তো লোকপাল আৰু এই লোকপাল আৰু লোকায়ুক্ত কি কৰে? The Lokpal at central level and the Lokayukta at the state level have the power to investigate against even Prime Minister and other cabinet minister. এই লোকপালে মানে যিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তেওঁলোকে ইনভেষ্টিগেট কৰিব পাৰে, মানে কেবিনেট মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ বা মানে প্ৰধানমন্ত্ৰীকো তেওঁলোকে ইনভেষ্টিগেট কৰিব পাৰে। আৰু ঠিক সেইদৰে লোকায়ুক্তই কি কৰিব পাৰে? এখন ৰাজ্যত থকা কেবিনেট মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰীসকলকো বা মুখ্যমন্ত্ৰীজনকো তেওঁলোকে এই লোকায়ুক্তই ইনভেষ্টিগেট কৰিব পাৰে যিকোনো ক্ষেত্ৰত। আৰু এই লোকপাল কেনেকৈ গঠন হয় চাওঁ আহক। 1 chairperson and maximum 8 members. এজন মুখ্য চেয়াৰমেন থাকে আৰু মেক্সিমাম 8জনলৈকে সদস্য থাকিব পাৰে। আৰু এই চেয়াৰপাৰ্চনজন কি হ'ব লাগিব? Either the former Chief Justice of India or the former Judge of the Supreme Court or an eminent person with special knowledge and expertise of minimum 25 years to anti-corruption policy. আৰু এই চেয়াৰপাৰ্চন হ'বলৈ হ'লে আমাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব, মানে পূৰ্বৰ মুখ্য ন্যায়াধীশ, বা উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এজন জাজ হ'ব লাগিব, নহয় এজন এনে প্ৰসিদ্ধ ব্যক্তি হ'ব লাগিব যাৰ 25 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, যাৰ এণ্টি কৰাপশ্যনৰ ওপৰত। আৰু বাকী 8জন মেম্বাৰৰ ভিতৰত half will be judicial members and remaining of members will be from ST, SC and OBC minorities and women. এই 8জন মেক্সিমাম সদস্যৰ তাৰে 4জন মানে হাফজন জুডিচিয়েল মেম্বাৰ হ'ব আৰু তাৰে বাকী কেইজন কি হ'ব? ST, SC আৰু OBC মাইনৰিটিজ হ'ব আৰু এগৰাকী মহিলা হ'ব। আমাৰ ভাৰতবৰ্ষৰ ৰিচেণ্টলি UPI লাঞ্চ ইন মৰিচাছ এণ্ড শ্ৰীলংকা। আমাৰ ভাৰতবৰ্ষৰ UPI ক'ত ক'ত লাঞ্চ কৰা হ'ল? মৰিচাছ আৰু শ্ৰীলংকাত লাঞ্চ কৰা হ'ল। আৰু এই UPI আমাৰ ভাৰতবৰ্ষত কেতিয়া লাঞ্চ কৰাইছিলে? ইয়াক লাঞ্চ কৰাইছিলে 2016 চনত। আৰু কোনে কৰিছিলে? NPCI মানে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। আৰু ইয়াক বৰ্তমান কোন কোন দেশত এই UPI বৰ্তমান ছাপোৰ্ট কৰা হয়? ভূটান, ওমান, মৰিচাছ, শ্ৰীলংকা, নেপাল, ফ্ৰান্স, চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ যেনে মালয়েছিয়া, থাইলেণ্ড, ফিলিপাইনছ, ভিয়েটনাম, ছিংগাপুৰ, কম্বোডিয়া এটচেট্ৰা। মানে এইকেইখন দেশত আমি যদি পেমেণ্ট কৰোঁ, আমি UPI পেমেণ্টৰ পৰাও তেওঁলোকৰ মানে কাৰেঞ্চিত আমি যদি পইচা নিদিওঁ তাত কিবা কিনিলে, এইখন দেশত আমি UPI ৰ দ্বাৰা পইচা দিলে তেওঁলোকৰ কাৰেঞ্চি লৈ নিজে নিজে মানে চেঞ্জ হৈ যাব। হোৱাট ইজ লাইন অফ এক্সুৱেল কণ্ট্ৰল? লাইন অফ এক্সুৱেল কণ্ট্ৰল বা LAC কি হয়? A border line between India and Pakistan, India and China, India and Nepal, and India and Bhutan. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া আৰু চাইনা। ভাৰতবৰ্ষ আৰু চাইনাৰ মাজত বা চীনৰ মাজত যি এটা বৰ্ডাৰ লাইন আছে সেইটোক LAC বুলি কোৱা হয়। এইটো কি হয় চাওঁ আহক ভালকৈ। ইট ইজ ডিমাৰ্কেশ্যন ডেট separates of Indian administrative territory from Chinese controlled territory. India considered it 3488 kilometer long, but China considered it around 2000 kilometer. ভাৰতবৰ্ষ আৰু চাইনাৰ টেৰিটৰীত মানে ইয়াক ভাগ কৰা এটা বৰ্ডাৰ লাইন হয়। আৰু ভাৰতবৰ্ষৰ মতে ই প্ৰায় 3488 কিলোমিটাৰ দীঘল, কিন্তু চাইনিজ অথৰিটিৰ মতে ই মাত্ৰ 2000 কিলোমিটাৰহে দীঘল। আৰু এই LACক 3টা ভাগত ভগোৱা হৈছে। ইষ্ট ছেক্টৰত কি আছে? অৰুণাচল প্ৰদেশ আৰু ছিকিম। এই অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ এই এৰিয়াটো ইয়াক ইষ্ট ছেক্টৰত ধৰা হৈছে। ইষ্ট ছেক্টৰত ইয়াক ধৰা হৈছে। মিড ছেক্টৰত আছে উত্তৰাখণ্ড এণ্ড হিমাচল প্ৰদেশ। মানে এই উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এইখিনি এৰিয়া, এইখিনি মিড ছেক্টৰ LACত হয়। আৰু ৱেষ্টাৰ্ণ ছেক্টৰ ইন লাডাখ, মানে লাডাখৰ যিখিনি এৰিয়া আছে সেইখিনিয়ে কি হৈছে? ৱেষ্টাৰ্ণ ছেক্টৰত ধৰা হৈছে। LAC এগ্ৰিড ইন বৰ্ডাৰ পিচ এণ্ড ট্ৰেংকুইলিটি এগ্ৰিমেণ্ট ইন 1993। আৰু LACক কেতিয়া এগ্ৰি কৰাইছিলে? 1993 চনত, 1993 চনত। Which state has become the first state in the Northeast and 10th in the country to achieve 100% saturation of Har Ghar Nal Se Jal under the Jal Jeevan Mission? জল জীৱন মিছনৰ আণ্ডাৰত 100% এচিভ কৰা নৰ্থ ইষ্টত কোনখন কাণ্ট্ৰি প্ৰথম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। আৰু ভাৰতবৰ্ষৰ জল জীৱন মিছন কি? ইয়াৰ আণ্ডাৰত কি হয়? To provide safe and adequate drinking water through individual household tap connections by 2024. মানে 2024 চনৰ ভিতৰত প্ৰতিগৰাকী ৰুৰেল মানে গ্ৰাম্য এৰিয়াৰ মানুহৰ ঘৰত টেপ কানেকশ্যন মানে খোৱা পানীৰ যোগান ধৰা। আৰু ই কি হ'ব লাগিব? ছেফ আৰু এডিকুৱেট ড্ৰিংকিং ৱাটাৰ হ'ব লাগিব। আৰু ইয়াক কোনে এচিভ কৰিছে আমাৰ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট টাইম? অৰুণাচল প্ৰদেশ। কালাদান মাল্টিমডেল
project connects Mizoram with the Kolkata port via which country? এই কালাদান মাল্টি মডেল যি প্ৰজেক্ট আছে ই মিজোৰামক আৰু কলিকতাৰ যিখন পৰ্ট আছে কলিকতা এই কলিকতাৰ পৰ্টখনক কোনখন দেশৰ দ্বাৰা কানেক্ট কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰ। এইখন আছে মিজোৰাম আৰু মিজোৰামৰ পৰা আহি এইখিনি চিটুৱে পৰ্ট আৰু এই পৰ্টটো ক'ত আছে? ম্যানমাৰত আছে আৰু এই পৰ্টৰ পৰা ডাইৰেক্ট যোৱা হয় কলকাতাৰ পৰ্টত যোৱা হয়। This project connects Sitwe port in Myanmar to the India-Myanmar border and expected to contribute to the economic development in the northeastern states by opening the sea routes for the products. মানে the Raisina dialogue observed by which of the following institution? Raisina dialogue কোনটো ইনষ্টিটিউচনে তেওঁলোকে অবজাৰ্ভ কৰে মানে কণ্ডাক্ট কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অবজাৰ্ভাৰ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। আৰু এই ৰাইজিনা ডায়লগ কি হয়? ই হৈছে দ্য ৰাইজিনা ডায়লগ ইজ এ মাল্টিলেটাৰেল কনফাৰেন্স হেল্ড এনুৱেলি ইন নিউ দিল্লী। আমাৰ ভাৰতৰ নতুন দিল্লীত প্ৰতি বছৰে এখন মাল্টিলেটাৰেল কনফাৰেন্স হয় আৰু ইয়াকে ৰাইজিনা ডায়লগ বুলি কোৱা হয়। ইটছ এ কনফাৰেন্স অন জিঅ' পলিটিক্স এণ্ড জিঅ' ইকনমিক্স। মানে জিঅ' পলিটিক্স আৰু জিঅ' ইকনমিক্সৰ ক্ষেত্ৰত এই কনফাৰেন্সখন পতা হয়। ক'ত পতা হয়? নতুন দিল্লীত। চিয়াওকং এ টাইপ অফ বৰ্ডাৰ ডিফেন্স ভিলেজ ডেভেলপড বাই হুইচ কাণ্ট্ৰি? চিয়াওকং হৈছে এক প্ৰকাৰৰ বৰ্ডাৰ এৰিয়াত থকা কিছুমান ডিফেন্স ভিলেজ আৰু ইয়াক কোনখন দেশে ইয়াক ডেভেলপ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাইনা। These villages are designed to serve multi-purpose, including civilian settlement and military presence, hence characterized as dual-use infrastructure. মানে এই চিয়াকং নামৰ বৰ্ডাৰ ভিলেজত কি কৰে চাইনাই? মানে এনেকুৱা টাইপত তেওঁলোকে ডুৱেল ইউজ টাইপত তেওঁলোকে নিৰ্মাণ কৰিছে য'ত তেওঁলোকে চিভিলিয়ানসকলে বসবাস কৰিবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰিব পাৰি আৰু মিলিটাৰী প্ৰেজেন্সৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। ঠিক ইয়াক কোনে নিৰ্মাণ কৰিছে? চাইনাই। The 13th World Trade Organization Ministerial Conference is going to held in which country? মানে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মিনিষ্ট্ৰিয়েল কনফাৰেন্স যে হ'ব সেয়া ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধটো হৈছে UAE মানে আবুধাবিত। আৰু এই WTO কি হয়? ই হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আৰু ই কি কৰে? ইট ইজ দ্য অনলি গ্ল'বেল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ডিলিং উইথ দ্য ৰুলছ অফ ট্ৰেড বিটুইন নেশ্যনছ। মানে পৃথিৱীৰ প্ৰতিখন দেশৰ যে বাণিজ্য আছে বাণিজ্যৰ ক্ষেত্ৰত কিছুমান ৰুল বা নিয়ম নিৰ্ধাৰণ কৰে কোনে? ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে। আৰু ই কেতিয়া নিৰ্মাণ কৰা হৈছিলে? ইয়াক কেম ইনটু এক্সিষ্টেঞ্চ ইন 1 জানুৱাৰী 1995 1995 চনত এক গঠন কৰা হৈছিলে আৰু ইয়াৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ ক'ত আছে? জেনেভা, ছুইজাৰলেণ্ড। The Collective Security Treaty Organization CSTO is led by which of the following country? CSTO নামৰ এই অৰ্গেনাইজেশ্যনটো কোনখন দেশে লেড কৰে মানে কোনখন দেশৰ দ্বাৰা ই পৰিচালিত? ইয়াৰ উত্তৰটো হৈছে ৰাছিয়া। The Collective Security Treaty Organization CSTO is a Russia-led military alliance of 6 former Soviet states that was created in 2002. আৰু ই হৈছে ৰাছিয়াৰ দ্বাৰা পৰিচালিত এক প্ৰকাৰৰ মিলিটাৰী এলায়েন্স আৰু ইয়াত মুঠতে 6খন দেশ আছে। ইট ইজ কনচিডাৰ্ড এজ ইউৰেছিয়ান কাউণ্টাৰপাৰ্ট অফ নাটো। যিদৰে USA বা আমেৰিকাৰ আমেৰিকা পৰিচালনা কৰে নাটো, ঠিক সেইদৰে ৰাছিয়াই এই 6খন দেশক লৈ এটা এলায়েন্স গঠন কৰিছিলে, নামটো কি আছিলে? CSTO. Which of the following country assumed the G20 presidency from India on December 1, 2023? ডিচেম্বৰ 2023 কোনখন দেশে আমাৰ ভাৰতবৰ্ষৰ পৰা G20ৰ সভাপতিত্ব গ্ৰহণ কৰিলে? ইয়াৰ শুদ্ধটো হৈছে ব্ৰাজিল। আৰু G20 কথা আমি যদি চাবলৈ যাওঁ, ইট ইজ ফৰ্ম ইন 1999 1999 চনত ইয়াক গঠন কৰা হৈছিলে। আৰু G20 ট্ৰয়কা বুলি ক'লে ইণ্ডোনেছিয়া, ইণ্ডিয়া আৰু ব্ৰাজিল মানে যি তিনিখন দেশত G20 হ'ব বৰ্তমান, ভৱিষ্যত আৰু পাষ্ট, এই তিনিখন দেশক একেলগে G20 ট্ৰয়কা বুলি কোৱা হয়। মানে 2022 চনত ইণ্ডোনেছিয়াত হৈছিলে, 2023ত আমাৰ ভাৰতবৰ্ষত হৈ গৈছে কিছুদিন আগত আৰু 2024ত ব্ৰাজিল। এইকেইখনক G20 ট্ৰয়কা বুলি কোৱা হয়। টোটেল মেম্বাৰ কিমান আছে G20ত? 19খন আছে দেশ। আৰু ইয়াৰ লেটেষ্ট মেম্বাৰ কাণ্ট্ৰি কি হয়? লেটেষ্ট মেম্বাৰ আফ্ৰিকান ইউনিয়ন। The PM Divine Scheme aimed for the 4-year period of development project in Northeastern region. What is the total expenditure of the scheme? মানে PM Prime Minister Development in Northeastern regionৰ অন্তৰ্গত 4 বছৰৰ বাবে যি প্ৰজেক্ট লোৱাইছিলে আমাৰ উত্তৰ পূৰ্বাঞ্চল অঞ্চলত, ইয়াৰ মূল এক্সপেণ্ডিচাৰ কিমান আছিলে? ইয়াৰ শুদ্ধটো হৈছে 6,600 কোটি টকা। The reference word Goldilocks zone is related to এই Goldilocks zone নামৰ শব্দটোৰ অৰ্থটো কি হয়? ই কাৰ লগত জড়িত? কাৰ লগত জড়িত? স্পেচ ছেক্টৰৰ লগত জড়িত। মানে এই Goldilocks zone এইটো যেনে এইখন আছে আমাৰ সৌৰজগত, এইটো হৈছে আমাৰ সূৰ্য, আৰু ইপিনে বুধ, শুক্ৰ, পৃথিৱী, মংগল, তাৰপিছত বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। তো এইকেইটা আছে আউটাৰ প্লেনেট আৰু এইকেইটা আছে ইনাৰ প্লেনেট। আৰু তাৰ ভিতৰত এটা যিটো জোন আছে এইটো গ্ৰীণ কালাৰ, এইটোত মানে এইখিনি এৰিয়া আটাইতকৈ বেছি গৰমো নহয় বা ঠাণ্ডাও নহয় একেবাৰে। তো ইয়াত মানে জীৱই বসবাস কৰিব পাৰে। তো এই বসবাস কৰিব পৰা এৰিয়াটোকে কি বুলি কোৱা হয়? Goldilocks zone বুলি কোৱা হয়।
মানে ইয়াৰ সূৰ্যৰ পৰা যিমানখিনি ওচৰৰ ভিতৰত আছে, যেনে মাৰ্কাৰী আৰু ভেনাছ, এইখিনি জেগাখিনি বা তাৰ অকণমান আগলৈকে টু হট, মানে এইখিনি বেছিকৈ গৰম। ইয়াত জীৱ জন্তু বা মানে মানুহে ইয়াত বসবাস কৰিব নোৱাৰে কোনো জীৱই। আৰু ঠিক তেনেকৈ মাৰ্চৰ পৰা অলপ দূৰ যোৱাৰ পিছত ইয়াত আউটাৰ প্লেনেটখিনি মানে একেবাৰে ঠাণ্ডা হয়, আৰু ইয়াতো কোনো ধৰণৰ জীৱ ইয়াত জীয়াই থাকিব নোৱাৰে। তো এই এৰিয়াখিনিতে জীয়াই থাকিব পাৰে, এই মাজৰ এই গ্ৰীণ কালাৰ জেগাখিনি। তো এইখিনিকে কি বুলি কোৱা হয়, হেবিচুৱেল জোন বা গল্ডিলক জোন। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি কিছুমান মিষ্টেক হ'ব পাৰে প্ৰনাউন্সিয়েশ্যন, তাৰ বাবে ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো আপোনাক অকণমান হ'লেও সহায় কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।